সম্ভাব্য বান পৰিস্থিতিৰ বাবে এতিয়া সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ উদ্যান কৰ্তৃপক্ষ সাজু হৈ উঠিছে। সাজু কৰা হৈছে বহু সংখ্যক নাও, স্পীড বোট, ফ্লোটিং কেম্প। কেইবাখনো নতুন স্পীড বোট আৰু বিভাগীয় নাও এতিয়া সাজু কৰি তোলা হৈছে। এই কথা কাজিৰঙাৰ ডিএফঅ অৰুণ বিঘ্নেশে জনাইছে। উল্লেখ্য, বান পৰিস্থিতিত প্ৰভাৱিত হয় উদ্যানখনৰ 160টাকৈ বন শিবিৰ। 5টাকৈ ৰেঞ্জৰ লগতে শোণিতপুৰ বিশ্বনাথ সংমণ্ডলতো বানে ভয়ংকৰ ৰূপ লয়। আৰু এবাৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ সম্পূৰ্ণৰূপে সাজু হৈ উঠা বুলি ডিএফঅ'গৰাকীয়ে জানিবলৈ দিছে। ৰিসেন্টলি আমাৰ কাজিৰঙা এৰিয়াত ভালেমান বাৰিষা দি আছে, বৰষুণ দি আছে আৰু আমি যেনেকৈ প্ৰতি বছৰে আমি বানপানীৰ কাৰণে প্ৰিপেয়াৰনেছ আৰম্ভ কৰোঁ, এবাৰো আমি কৰা হৈছে। আমাৰ এটা ফ্লাড প্ৰিপেয়াৰনেছ মিটিং আমাৰ লোকেল পাব্লিক ষ্টেক হোল্ডাৰ আৰু বিভিন্ন ডিপাৰ্টমেণ্টৰ লগত কৰা হৈছে। আৰু ভিতৰত আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যিমান ইনফ্ৰাষ্ট্ৰাকচাৰ আছে আৰু বোটছ এইকেইটা আমি ইমিডিয়েটলি ৰিপেয়াৰিং আৰু প্ৰিপেয়াৰ কৰি আছোঁ। এতিয়া হাইলেণ্ডসমূহ প্ৰায় হাইলেণ্ড ঠিকেই আছে, মেজৰ ডেমেজ একো নাই। তাত মানে আমি আছেছ কৰিলোঁ, সেইটো হাইলেণ্ডবিলাক ঠিকেই আছে। আৰু আমাৰ মেইন এইটো হয়, যদি বানপানী আহি যায় এইটো আমাৰ নেশ্যনেল হাইৱে ফালে এতিয়া বন্যপ্ৰাণী মুভ হয়, তেতিয়া আমি সুৰক্ষা দিব লাগিব। সেইটো কাৰণে আমি অলৰেডি ষ্টেপ লোৱা হৈছে। নতুন বোটো আনিছে হয়, আমাৰ এনেকৈ কিছুমান বোট ডেমেজ হৈছিল, এইটোত বোট ৰিপ্লেচমেণ্ট কৰা হৈছে। হয়, যোৱাটো বছৰকেইটাৰ দৰে এইবছৰ আমি বানপানীৰ লগত মোকাবিলা কৰিবলৈ প্ৰস্তুত আছোঁ। আৰু যিহেতু প্ৰস্তুতি বুলি ক'ব গ'লে আমাৰ কেম্প যিবোৰ আছে, এই কেম্পবোৰত আগতে টাকা নাওকেইটা আৰু আমি ৰিপেয়াৰিং কৰা হৈছে। আৰু যোনকেইখন কেম্পৰ এতিয়া নাওৰ প্ৰয়োজন, অলৰেডি আমাৰ নতুন নাও আহি পাইছে আৰু তেনেকৈ আমি প্ৰস্তুতি চলাইছোঁ। স্পীড বোট কেইবাখনো আহিছে। হয়, স্পীড বোট কেইবাখনো আহিছে। হয়, স্পীড বোট আহিছে, লগতে ফেৰী কেইখনো আমাৰ ৰিপেয়াৰ কৰা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।